পঞ্চায়ত ইলেকশনৰ প্ৰচাৰ অভিযানৰ বাবে মই আজি লাকুৱাত আহিছিলোঁ। ৰাইজৰ পচন্দ উৎসাহ, বৰষুণ বতাহৰ মাজতো ৰাইজৰ আশীৰ্বাদ। মই বিশ্বাস কৰোঁ যে এইবাৰ খুব ভাল ৰিজাল্ট আমি পঞ্চায়তত কৰিব পাৰিম। কৈছে আহোমৰ লগত লুঙিৰ কি সম্পৰ্ক? এইটো তেওঁ দেৱব্ৰত শইকীয়াহে ওলোটাই আহোম মানুহক অপমান কৰিছে লুঙিৰ কথা কৈ। 5টা উদ্যোগিক যি আমি প্ৰতিষ্ঠান কওঁ, আদানী, আম্বানী, জিন্দাল, SR গ্ৰুপ, ৰুয়া গ্ৰুপ আৰু আমাৰ বেদান্ত অনিল আগৰৱালা, এই 5টা গ্ৰুপে 50,000 টকাকৈ অসমত 5 বছৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দি থৈ গৈছে। মই অলপ তেওঁলোকক কৈ আছোঁ যে 5 বছৰ কৰিব নালাগে, অলপ সোনকালে কৰক। মোৰ এটাই উদ্দেশ্য, অসমৰ যিমানবোৰ ল'ৰা ছোৱালী বাহিৰত চিকিউৰিটি গাৰ্ড আদি কৰি আছে তেওঁলোকক যাতে উভতাই আনিব পাৰোঁ। আজি গধূলি মই আদানী জিত আদানীক লগ পাম, মই তেতিয়া গম পাম তেওঁলোকে কিমান সোনকালে অসমত বিনিয়োগ আৰম্ভ। কিমান বিনিয়োগ কৰিছে? তেওঁলোকে 50,000 কোটি টকা আদানীয়ে কৰিম বুলি কৈছিলে, বাকী সকলেও 50,000। গতিকে দেখা যাওক কিমান কৰিব। বিজেপিৰ চিম্বল বন্দুক দি দিব। বিজেপিৰ চিম্বলটো যি হ'ব হ'ব, কংগ্ৰেছে লুঙিৰ চিম্বলটো লৈ ল'লে। পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰ অভিযানৰ বাবে মই আজি লাকুৱাত আহিছিলোঁ। ৰাইজৰ পচন্দ উৎসাহ, বৰষুণ বতাহৰ মাজতো ৰাইজৰ আশীৰ্বাদ। মই বিশ্বাস কৰোঁ যে এইবাৰ খুব ভাল ৰিজাল্ট আমি পঞ্চায়তত কৰিব পাৰিম। কৈছে আহোমৰ লগত লুঙিৰ কি সম্পৰ্ক? এইটো তেওঁ দেৱব্ৰত শইকীয়াহে ওলোটাই আহোম মানুহক অপমান কৰিছে লুঙিৰ কথা কৈ। 5টা উদ্যোগিক যি আমি প্ৰতিষ্ঠান কওঁ, আদানী, আম্বানী, জিন্দাল, SR গ্ৰুপ, ৰুয়া গ্ৰুপ আৰু আমাৰ বেদান্ত অনিল আগৰৱালা, এই 5টা গ্ৰুপে 50,000 টকাকৈ অসমত 5 বছৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দি থৈ গৈছে। মই অলপ তেওঁলোকক কৈ আছোঁ যে 5 বছৰ কৰিব নালাগে, অলপ সোনকালে কৰক। মোৰ এটাই উদ্দেশ্য, অসমৰ যিমানবোৰ ল'ৰা ছোৱালী বাহিৰত চিকিউৰিটি গাৰ্ড আদি কৰি আছে তেওঁলোকক যাতে উভতাই আনিব পাৰোঁ। আজি গধূলি মই আদানী জিত আদানীক লগ পাম, মই তেতিয়া গম পাম তেওঁলোকে কিমান সোনকালে অসমত বিনিয়োগ আৰম্ভ। কিমান বিনিয়োগ কৰিছে? তেওঁলোকে 50,000 কোটি টকা আদানীয়ে কৰিম বুলি কৈছিলে, বাকী সকলেও 50,000। গতিকে দেখা যাওক কিমান কৰিব। বিজেপিৰ চিম্বল বন্দুক দি দিব। বিজেপিৰ চিম্বলটো যি হ'ব হ'ব, কংগ্ৰেছে লুঙিৰ চিম্বলটো লৈ ল'লে।